তো এই সেকেন্ড হেণ্ড এম্বুলেঞ্চখন বিক্ৰী কৰিব আৰু যিসকলে ছেকেণ্ড হেণ্ড এম্বুলেঞ্চ ল'ব বিচাৰিছে সেইসকলে এই এম্বুলেঞ্চখন এবাৰ চাব পাৰে। এই এম্বুলেঞ্চখন হৈছে টাবেৰা আৰু এইখন চাওক এবাৰ আপোনালোকক ভালকৈ দেখাই দিছোঁ যিহেতু সকলোবোৰ বস্তু। আৰু এই এম্বুলেঞ্চখনৰ আগতে এবাৰ ভিডিঅ' বনাইছিলোঁ মই। এইটো আগৰ টায়াৰ দুটা, আগৰ টায়াৰ লেফ্ট ছাইডৰ, আৰু আগৰ টায়াৰ দুটা লৈ বেছি দিন হোৱা নাই, 1 মাহমান হ'লে। আৰু এই ভিডিঅ'টো বনাই আছোঁ আজি মই 28/9/2025 তাৰিখে। আৰু গাড়ীখনত চব বস্তু মানে কি লগোৱা আছে, অক্সিজেন আছে, ষ্টেচাৰ সকলোবোৰ লগোৱা আছে। যিহেতু এম্বুলেঞ্চ, ছেকেণ্ড হেণ্ড এম্বুলেঞ্চ, আপুনি একো এটা বস্তু লগাব নালাগে গাড়ীখন লৈ। চাওক এইটো হৈছে আগৰ ৰাইট ছাইডৰ টায়াৰ, ফক লাইট লগোৱা আছে। ওপৰৰ এইখন চাওক, লাইট ঠাইত একেবাৰে লগাই দিয়া আছে। আপোনালোকে কিনি লৈ যাওক আৰু ভাড়া মাৰক। চাওক আৰু চিট কভাৰবিলাকৰ মানে ফাটি গৈছে, সেইবিলাক আপোনালোকে চেঞ্জ কৰিব যদি লয়। গাড়ীৰ দাম আৰু বয়স অলপ পিছত গম পাব, ভিডিঅ'টো চাই থাকক। তাৰপিছত এনেকৈ ভিতৰত সোমাই আপোনালোক দেখুৱাম এতিয়া এচিটো, আৰু এচি আছে। এইটো হৈছে এচি, এচিটো ঠিকেই আছে, মানে ৰানিং কণ্ডিশ্যন এচি। আৰু যিহেতু গাড়ীখন ৰানিং অৱস্থাত আছে, মানে বহি থকা গাড়ী নহয়, সেইকাৰণে আপোনালোকে টেনশ্যন কৰিব লগা নাই। আৰু এইটো কণ্টেক্ট নম্বৰটো 9954039878, এইটোত আপোনালোকে ফোন কৰি যোগাযোগ কৰিব পাৰিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব। গাড়ীখনৰ দামটো ৰাখিছে এই দাদাজনে, গাড়ী যিহেতু 1,60,000 টকা দামটো ৰাখিছে, তাৰ পৰা হয়তো কিবা এটা কম বেছ হৈ যাব। আৰু গাড়ীখনৰ বয়স কিমান হৈছে? 12 বছৰ হৈ গ'ল। 12 বছৰ হৈ গৈছে, 12 বছৰ হৈ গৈছে যিহেতু গাড়ীখন, আৰু দামটো ৰাখিছে 1,60,000 টকা। আপোনালোকে এই যিটো নম্বৰ স্ক্ৰীণত দেখি আছে বা ডেছক্ৰিপশ্যনত দিয়া থাকিব কণ্টেক্ট নম্বৰটো, সেই নম্বৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু যদি পচন্দ হৈছে তেতিয়াহ'লে এবাৰ চাব আহিব। গাড়ীখন আছে বঙাইগাঁও জিলা ভাটিপাৰা। আৰু এই গাড়ীখনৰ মই কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ, হয়তো 2-3জন মানুহে ফোন কৰিছিলে। কিন্তু আৰু আপোনালোকে যিসকলে ছেকেণ্ড হেণ্ড এম্বুলেঞ্চ লাগে, মানে ল'ব বিচাৰিছে, সেইসকলে এবাৰ চাব আহিব পাৰে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।